অৱশেষত পোহৰলৈ আহিল ৰূপহীহাটৰ গৰাজানৰ ভয়ংকৰ ঘটনাৰ ৰহস্য। গুণধৰ চৰকাৰৰ লগতে পত্নী কন্যাৰ উদ্ধাৰ হৈছিল মৃতদেহ। জ্যেষ্ঠ কন্যাৰ বিয়ালৈ আছিল মাত্ৰ 4টা দিন বাকী। পৰিয়ালৰ 3 সদস্যৰ লগতে আছিল অন্য এটা মৃতদেহো। ঘটনাটোৱে সৃষ্টি কৰিছিল ৰহস্যৰ। পিতৃ মাতৃ কনিষ্ঠ কন্যাৰ সৈতে পৰি থকা মৃতদেহটো আছিল অনুপম সূত্ৰধৰ নামৰ এজন যুৱকৰ। ঘটনাৰ নিশা গুণধৰ চৰকাৰৰ এগৰাকী ভতিজাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছিল যে তেওঁৱে আছিল ঘটনাৰ প্ৰথম প্ৰত্যক্ষদৰ্শী। আৰক্ষীৰ অনুসন্ধান তদন্ত আৰু দুদিনীয়া জেৰাৰ অন্তত পোহৰলৈ আহিল ভতিজা অমল চৰকাৰীৰ প্ৰাণ ললে অনুপম সূত্ৰধৰৰ। খুৰাক খুৰীয়েক আৰু ভগ্নীক প্ৰাণ লৈ থাকোঁতেই দেখা পাইছিল অমলে। লগে লগে আক্ৰমণ কৰিছিল অনুপম সূত্ৰধৰক। ঘটনাৰ দিনা নিশা কোনো ধৰণৰ স্বীকাৰোক্তি দিয়া নাছিল অমল ওৰফে বাবুলে। সমগ্ৰ ঘটনাৰ কাৰণ পৰিয়ালৰ জ্যেষ্ঠ কন্যাই জানিব পাৰে বুলি মন্তব্য কৰিছিল। প্ৰেমজনিত কিবা হ'ব পাৰে নেকি? হ'ব পাৰে, তেনেকুৱা কিবা হ'ব পাৰে। আমি এইটো কোৱাটো সম্ভৱ নহয়। তেনেকুৱা হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে। হয়তো সেই ডাঙৰ ছোৱালীজন যাৰ বিয়া ঠিক হৈছিলে সেইজনে ক'ব পাৰিব। তাৰ লগত যদি কোনোবা কিবা আছে, এতিয়া আমাৰ পুলিচে কিবা কিবি সুধিছিলে, মই কৈছোঁ তেনেকুৱা কিবা হ'ব পাৰে। ছোৱালীজনী এতিয়া আছে, ছোৱালীজনীক সুধিলেহে গম পাব আপোনাৰ। আত্মীয়ৰ হত্যাকাৰীৰ প্ৰাণ ললে ভতিজা অমলে, নিজেও হৈ পৰিল হত্যাকাৰী। শুকুৰবাৰে সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাৰ 4 দিন পিছতে আছিল জ্যেষ্ঠ কন্যাৰ বিবাহ। কন্যাৰ বিয়াৰ অভ্যৰ্থনাৰ সামগ্ৰী নিজেই বজাৰ কৰি গোটাইছিল গুণধৰ চৰকাৰে। অৱশেষত নিজেই বজাৰ কৰা সামগ্ৰী ব্যৱহাৰ হ'ল তেওঁৰেই শ্ৰাদ্ধত। আৰক্ষীৰ মতে জ্যেষ্ঠ কন্যাৰ সৈতে মৃত অনুপমৰ আছিল একপক্ষীয় প্ৰেম। তাৰ ফলতে এই সমগ্ৰ ঘটনা সংঘটিত কৰাৰ কথা প্ৰকাশ আৰক্ষীৰ। আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল চৰকাৰ, তেওঁক আমি জেৰা কৰোঁ আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে যেতিয়া তেওঁৰ ঘৰটো এই ঘটনাস্থলীৰ পৰা 4টাৰ পৰা আঁতৰত আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিলে তেতিয়া তেওঁ শব্দ শুনা পায়, চিঞৰ বাখৰ শুনা পায়। তেওঁ ঘটনাস্থলীত যায় আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে চূড়াধনী চৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁ বচাবলৈ যায় পিছফালৰ পৰা ধৰে, তেওঁকো আঘাত কৰে। তেওঁ ভৰিত অকণমান আঘাত পায় আৰু তাৰ মাজত হাতাহাতি হয় দুয়োজনৰ ভিতৰত। আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল চৰকাৰে তেওঁকো হত্যা কৰে। আৰু তাৰপিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত ধুৱে আৰু যিটো চোলা আৰু যিটো গেঞ্জি পিন্ধি আছিলে তেওঁ সেইটো আমাক জ্বলাই দিয়া বুলি আজি স্বীকাৰোক্তি দিছে। পিতৃ গুণধৰ চৰকাৰ, মাতৃ সুৰধনী চৰকাৰ, জয়স্মিতা চৰকাৰ বলি হ'ল কন্যাৰ একপক্ষীয় প্ৰেমিকৰ। কিন্তু খুৰাক পৰিয়ালৰ ঘাতকক নেৰিলে অমল চৰকাৰেও। ঘাতকৰ প্ৰাণ লৈ নিজেও গ্ৰেপ্তাৰ হ'ল অমল। অমলৰ ভৱিষ্যত কি সেয়া আদালতৰ শুনানিতহে জানিব পৰা যাব। 23 চনত তেওঁলোকৰ কেছ FIR দিয়া হৈছে আৰু তাৰপিছত এই বছৰ মে-জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে। বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম চৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়া আমাৰ তথ্য আছে, ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে। আৰু ঠিক তেনেকৈ যিদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটীত যোৱাৰ কথা আছিলে, ঘৰত থকাৰ কথা আছিলে, কিন্তু পিছদিনাখন তেওঁৰ ছুটী গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে। আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে সেইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত গৰাজানৰ তেওঁ প্ৰকাশো কৰিছে। আৰু যিজন তেওঁৰ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম সূত্ৰধৰে ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে। নিউজ ডেস্ক, কাষ্টডিয়ান প্লাছ।